নমস্কাৰ, আজি মই বৰজান গাঁৱলৈ আহিছো আৰু ইয়াত প্ৰায় 23খন গাঁও, প্ৰায় 18,000 বিঘা মাটি অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে স্থানীয় কাউন্সিল তুলিৰাম ৰংঘাঙৰ কাউন্সিলৰ লগত এই মাটিখিনি স্থানীয় ৰাইজৰ লগত আলোচনা নকৰাকৈ আজি গোটেইখিনি মাটি কাঢ়ি লৈ তেওঁলোকে ইয়াত চ'লাৰ পাৱাৰ প্ৰজেক্ট বহাবলৈ বিচাৰে। ইয়াত আদানী হ'ব, আম্বানী হ'ব, আমি নাজানো, কিন্তু 18,000 বিঘা মাটি 6 স্কেডিউল মাটি, কাৰ্বি মানুহৰ কষ্ট কৰি খেতি কৰা এই মাটি আজি আমি দেখা পাইছো যে এই মাটিটো ল'বলৈ হলে আজি স্থানীয় গাঁওবোৰৰ ওপৰত হেঁচা, যদি তেওঁলোকে প্ৰতিবাদ কৰে চাকৰিৰ পৰা বহিষ্কাৰ, আজি বিভিন্ন নানান ধৰণৰ প্ৰলোভন যোগেদি আজি স্থানীয় মানুহক আজি হেঁচা দিবলৈ চেষ্টা কৰি আছে। আজি তেখেতৰ হৈ আজি কংগ্ৰেছৰ এটা টীম আমি ইয়াত আহিছো। আমি ইমান সহজ সৰলভাৱে আমি বড়ো, কাৰ্বি, ৰাভা, ডিমাচা মানুহৰ মাটি এইখন বিজেপি চৰকাৰক কাঢ়ি ল'বলৈ ইমান সহজ সৰলভাৱে নিদিয়ে। য'তে আজি তেওঁলোকে ট্ৰাইবেল মানুহৰ মাটিৰ ওপৰত চকু দিছে, এই কোকৰাঝাৰত পৰ্বতজৰাই হওক বা কাৰ্বি আংলঙত বৰজানে হওক বা ডিমা হাছাও মানুহৰ মাটি ডিমা হাছাওতে হওক, আমি দেখিছো যে মামা, মামী, আদানী, আম্বানী আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ ওপৰত তেওঁলোকৰ চকু আছে। আজি খিলঞ্জীয়া মানুহৰ মাটি সংৰক্ষণৰ ক্ষেত্ৰত কংগ্ৰেছ দল ওলাই আহিছে। আজি ইয়াত আমাৰ স্থানীয় মানুহবোৰ খেতি কৰে, চেট্ৰনালা খেতি কৰে, আজি তেওঁলোকৰ বিভিন্ন শাক পাচলি খেতি কৰে, বাঁহৰ খেতি কৰে, বেম্বু খেতি কৰে। যদি ইণ্ডাষ্ট্ৰী বহাব লাগে, বেম্বু এটা ইণ্ডাষ্ট্ৰী বহাওক, চিট্ৰনালা এটা ইণ্ডাষ্ট্ৰী বহাওক, ইয়াত চিট্ৰনালা এক্সট্ৰেকশ্যন কৰক, বেম্বু পাক কৰক। তেতিয়াহ'লে স্থানীয় মানুহৰ যি ইমান পৰম্পৰাগত যি খেতি কৰি আহিছে, তেওঁলোকে যে তেওঁলোকৰ কিবা লাভ হ'ব, তেওঁলোকে আজি খেতিয়কৰ পৰা সৰু ব্যৱসায়ী হ'ব পাৰে। কিন্তু যদি এনেদৰে 18,000 বিঘা 23টা গাঁৱৰ এনে মাটিটো এনে লৈ লয়, এইখিনি যাব ক'ত? আজিলৈকে তেওঁলোকক জনোৱা নাই যে তেওঁলোকে যাব ক'ত, কৰিব কি? তো সেইকাৰণে আজি কংগ্ৰেছ দলে তেখেতৰ ন্যায়ৰ বাবে আমি আপোনালোকৰ এই ভিডিঅ' যোগেদি জনাইছো যে অসমৰ কাৰ্বি, বড়ো, ৰাভা বিভিন্ন জনগোষ্ঠী জনজাতিৰ আজি তেওঁলোকৰ ভূমি অধিকাৰৰ বাবে আজি কংগ্ৰেছ দল যুঁজিব আৰু এবাৰ যুঁজ এখন